নমস্কাৰ ফ্ৰেণ্ডসকল, স্বাগতম জনাইছোঁ মোৰ আৰ্টেক আছাম জুনিয়ৰ চেনেললৈ। আলকল হৈছে CRPF কনষ্টেবল যিটো ৰিকুৱাৰমেণ্ট হয়, ইয়াৰ ওপৰত কিন্তু বহুতকৈ চাকৰিৰ পদ মুকলি কৰা হৈছে। ইয়াতে আপোনালোকে 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াতে চেলাৰী 21,000 টকা আপোনালোকে লাভ কৰিব। তো পুৰুষৰ লগতে মহিলাই কিন্তু ইয়াতে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে বয়স লাগিব। আপোনালোকে সম্পূৰ্ণ তথ্য ভিডিঅ'খনৰ মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক আমি ভিডিঅ'খনলৈ আগবাঢ়ো। প্ৰথমতে আপোনালোকে এইখন পেজলৈ আহি যাব, CRPF কনষ্টেবল ৰিকুৱাৰমেণ্ট 2025। ইয়াতে অৰ্গেনাইজেশ্যন নেম দেখা পাইছে চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ CRPF। পোষ্ট নেম হৈছে কনষ্টেবল ট্ৰেডছমেন। টোটেল ভেকেঞ্চি হৈছে 12,500টা ইয়াতে ভেকেঞ্চি মুকলি কৰা হৈছে। ইয়াতে আপুনি দেখা পাইছে ইয়াতে মহিলাৰ লগতে পুৰুষ আবেদন কৰিব পাৰি। ইয়াত আপুনি চাইছে অল ইণ্ডিয়া কেণ্ডিডেট আবেদন কৰিব পাৰিব, মেল এণ্ড ফিমেল। তো এপ্লাই মোডটো হ'ব আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব। জব টাইপ হৈছে ডিফেন্স জব। তো পুলিচৰ যিটো ডিফেন্সৰ জব হয়, ইয়াৰে আপোনালোকৰ যিটো চেলাৰী লাভ কৰিব, ইয়াত দেখা পাইছে 21,000 পৰা আপোনালোকে 69,000লৈকেতো আপোনাৰ চেলাৰীসমূহ লাভ কৰিব। ইয়াত আপুনি চাব পাৰিছে। জব লোকেশ্যনটো হ'ব আপোনাৰ এক্ৰছ ইণ্ডিয়া, অল অভাৰ ইণ্ডিয়াত কিন্তু জবসমূহ প্ৰযোজ্য হয়। তো আপোনালোকে আবেদনসমূহ কৰিব পাৰে। ইয়াৰ চিলেকশ্যন প্ৰচেছটো আপুনি চাব পাৰিছে। CBT টেষ্ট, PMT টেষ্ট, মেডিকেল টেষ্ট, DB টেষ্ট এইবোৰ আপোনালোকৰ লোৱা হ'ব। যদি আপোনালোকে পাছ হয় তেতিয়া আপোনালোকে চাকৰিসমূহ লাভ কৰিব। এইখন পেজত আপোনালোকে এক্সাম পেটাৰ্ণটো চাব পাৰে। ইয়াত দেখা পাইছে ইংলিছত কিন্তু 20টা কুৱেশ্যন থাকিব, ইয়াৰ মাৰ্কছ 40, আৰু মেথছতো 20টা থাকিব, মাৰ্কছ 40, জিকেত 20টা কুৱেশ্যন 40 মাৰ্কছৰ, ৰিজনিঙত 20টা কুৱেশ্যন 40 মাৰ্কছৰ। টোটেল আপোনালোকৰ 160 কিন্তু আপোনালোকৰ মাৰ্কছ থাকিব। ইয়াতে কিন্তু আপোনালোকৰ মিনিমাম যিটো এজ হ'ব লাগিব আবেদন কৰিবৰ কাৰণে 18 বছৰ আৰু মেক্সিমাম 23 ইয়াৰ্ছ হ'ব লাগিব। ইয়াতকৈ বেছি হ'লে আবেদন কৰিব নোৱাৰিব। কেটেগৰী ৱাইজ এপ্লিকেশ্যন আপোনাৰ ফিজ যিটো হয় বেলেগ বেলেগ হ'ব। ইয়াতে জেনেৰেল OBC কাৰণে 100 টকা, SC ST কাৰণে সম্পূৰ্ণ ফ্ৰীত আবেদন কৰিব পাৰিব। পে'মেণ্ট মোডটো হ'ব আপোনাৰ অনলাইন, ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড আপোনালোকে ইউজ কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন যদি আপুনি চাই, কেণ্ডিডেট শ্বুড হেভ পাছ 10 পাছ কৰিলে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। যিহেতু 10 পাছ কৰিছে সিহঁতে আবেদনসমূহ কৰিব পাৰে। ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন 5 মাৰ্চৰ পৰা আপোনালোকৰ আবেদনসমূহ আৰম্ভ হ'ব। লাষ্ট হ'ব আপোনালোকৰ 31 মাৰ্চ, অৰ্থাৎ আপোনালোকে বহুত দিন সময় পাব। তো এতিয়া কিন্তু আপোনালোকৰ আবেদনৰ যিটো লিংক এতিয়া এক্টিভ হোৱা নাই। এক্টিভ হোৱাৰ পিছত মই ইয়াৰ ওপৰত ভিডিঅ' বনাই আপোনালোকক জনাই দিম কেনেকৈ আবেদনসমূহ কৰিব। তো সেইকাৰণে মই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে এনেকুৱা আপডেটসমূহ ডেইলি পাই থাকে। লগতে আপোনাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে আপডেটসমূহৰ বিষয়ে গম পায়। লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।